মহামানৱ মহাত্মা গান্ধীৰ ৭৭তম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটত নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সপ্তাহ উদযাপন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদ অসম নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ উদ্যোগত তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মহামানৱ মহাত্মা গান্ধীৰ ৭৭তম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সপ্তাহ উদযাপন লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃদুপৱন শৰ্মা বৰবৰা, বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডক্টৰ পুতুল চন্দ্ৰ শইকীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমগিৰি নৰহ, সমাজ কল্যাণ বিভাগৰ বিষয়া যদু দত্ত, নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ ৰাজ্যিক সদস্য সত্যজিৎ বৰঠাকুৰ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদ অসম নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ প্ৰকল্প সমন্বয়ক পঞ্চানন বৰা আদিকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আজি ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ গোলাঘাট নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুৰ তিথিৰ লগত সংগতি ৰাখি শ্বহীদ দিৱস উদযাপন কৰিছে। এই শ্বহীদ দিৱসৰ লগত নিচাযুক্ত নিবাৰণী সপ্তাহ উদযাপন কৰা হয়। জানুৱাৰী মাহৰ ৩০ তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখলৈকে উক্ত সপ্তাহটো নিবাৰণী সপ্তাহ হিচাপে উদযাপন কৰা হয়। এই নিবাৰণী সপ্তাহৰ লগত সংগতি ৰাখি আজি মইনাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন নিচাযুক্ত দ্ৰব্য আৰু ইয়াৰ অপকাৰিতাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰা হয়। লগতে ইয়াৰ লগত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰিপৰ্টাৰ লাইভ অসম।